কোনে কৈছে হুইজ দিগন্ত কলিতা মোৰ কথা ক'বলৈ মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এগৰাকী প্ৰাৰ্থী তেওঁ কালি হোৱা MLA ঠিকাদাৰী কৰি থাকি কালি MLA হৈছে মোৰ ওপৰত কথা ক'বলৈ তেওঁ ক'ত অধিকাৰ পালে এইটো কথা মোক তেওঁ নমিনেশ্যন দিয়া নাই নহয় মোক অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি খাৰ্গে মোক নমিনেশ্যন দিছে তেওঁ সেইটো নৈতিক অধিকাৰ নাই মোক সমালোচনা কৰাৰ আৰু তেওঁ বয়সো হোৱা নাই আমাক সমালোচনা কৰা অলপ নিজক জুখি চাই ফেলে চলিলে আমি ভাল পাওঁ আপোনালোকে লক্ষ্য নকৰে কিয় কংগ্ৰেছত ক'ত মানুহ আছে বিজেপিৰ এতিয়া অৰিজিনেল মানুহবিলাক ক'ত আছে কংগ্ৰেছৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত যোৱা মানুহকেইজনে এতিয়া চৰকাৰ চলাই আছে বাকীবিলাকতো মাত বোলেই নাই কোনো মন্ত্ৰীৰো মাত বোল নাই AGPয়ে যোৱাকেইটা সেইটো AGP আৰু কংগ্ৰেছৰহে পৰা যোৱা মানুহ চলাই আছে বিজেপি মানুহখিনি এতিয়া পোষ্টাৰ বেনাৰ মাৰাৰ বাহিৰে চাহ আনি দিয়াৰ বাহিৰে তেওঁলোকৰ কোনো কাম নাথাকিব আৰু সেইটো তেওঁলোকে ইজ্জত যোৱা কথাটো যদি অনুভৱ কৰে আমি বৰ সুখী হ'ম কাৰণ পুৰণা বিজেপি আমি বহুত দিনৰ আগৰ বিজেপি দেখিছোঁ আমি ৰেছপেক্ট কৰোঁ তেওঁলোকক যেনেকৈ অটল বিহাৰী বাজপেয়ীৰ কথাটো মই আজি এটা শব্দ উলিওৱা নাই মই নৰেন্দ্ৰ মোদীৰ কথাহে কৈছোঁ অটল বিহাৰী বাজপেয়ীক ৰেছপেক্ট কৰিছিলোঁ তেওঁ গুণী জ্ঞানী জানা মানুহ আৰু বিজেপি যিখিনি পুৰণা মানুহ আছে বহুত দিনত বেয়া দিনত 4জন MP থকা দিনৰ আগৰ পৰা তেওঁলোকে বিজেপি কৰি আছিল আজি সেইসকলৰ মানুহৰ ইজ্জত নোহোৱা কৰি পেলাইছে তেওঁলোকে সহ্য কৰি আছে সেই অৰ্থতহে মই কথাটো কৈছোঁ অন্য অৰ্থত নহয় মই কিয় মিছলীয়া বুলি কৈছোঁ আপোনালোকে মোৰ ভাষণটো শুনিছে মই সেইকাৰণে মিছলীয়া বুলি কৈছোঁ সংবাদ মাধ্যমকো ক'লোঁ মই এতিয়া আপুনিতো সংবাদ মাধ্যমৰ পত্ৰকাৰ আপুনি জানিব আৰু জানেও আপুনি তথাপিতো সুধিছে কাৰণে কওঁ তেওঁ যিকেইটা প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি এটাও পূৰণ হোৱা নাই তেওঁ যিবিলাক কাম কৰি আছে সেইবিলাক ভাৰত মাতাক ৰক্ষা কৰিবৰ কাৰণে নহয় ভাৰত মাতাক ধ্বংস কৰিবৰ কাৰণে তেওঁ কাম কৰি আছে সেই অৰ্থতহে মই তেওঁক মিছলীয়া বুলি কৈছোঁ আৰু সাম্প্ৰদায়িক বুলি কৈছোঁ 32লৈ ব্ৰহ্মপুত্ৰদি বহুত পানী যাব চাই থাকক কি হয় বহুত পানী যাব ব্ৰহ্মপুত্ৰদি আৰু তেওঁৰ বা ক'ত থাকে মই বা ক'ত থাকোঁ তেতিয়া দেখা পাওঁ নে নাপাওঁ কিন্তু কংগ্ৰেছ মই আগতে কৈছোঁ মহাসাগৰ শুকাই যোৱা মই শুনা নাই ক'তো শুকাই নাযায় কেতিয়াবা পানী অলপ কমিব পাৰে একো ডাঙৰ কথা নহয় আকৌ পূৰা হ'ব জোৱাৰ আহিব আৰু জোৱাৰ আহিলে কাৰো ৰক্ষা নাই তেওঁ বা কি বেলুন তেওঁৰ কথা ক'ব লাগিলে মই এতিয়া বিপক্ষে ক'ব লাগিব তেওঁৰ বিপক্ষে মই নিৰ্বাচন আগত নকওঁ পিছত ক'ম কথা আছে কোনে কৈছে হুইজ দিগন্ত কলিতা মোৰ কথা ক'বলৈ মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এগৰাকী প্ৰাৰ্থী তেওঁ কালি হোৱা MLA ঠিকাদাৰী কৰি থাকি কালি MLA হৈছে মোৰ ওপৰত কথা ক'বলৈ তেওঁ ক'ত অধিকাৰ পালে এইটো কথা মোক তেওঁ নমিনেশ্যন দিয়া নাই নহয় মোক অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি খাৰ্গে মোক নমিনেশ্যন দিছে তেওঁৰ সেইটো নৈতিক অধিকাৰ নাই মোক সমালোচনা কৰাৰ আৰু তেওঁ বয়সো হোৱা নাই আমাক সমালোচনা কৰা অলপ নিজক জুখি চাই ফেলে চলিলে আমি ভাল পাওঁ আপোনালোকে লক্ষ্য নকৰে কিয় কংগ্ৰেছত ক'ত মানুহ আছে বিজেপিৰ এতিয়া অৰিজিনেল মানুহবিলাক ক'ত আছে কংগ্ৰেছৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত যোৱা মানুহকেইজনে এতিয়া চৰকাৰ চলাই আছে বাকীবিলাকতো মাত বোলেই নাই কোনো মন্ত্ৰীৰো মাত বোল নাই AGPয়ে যোৱাকেইটা সেইটো AGP আৰু কংগ্ৰেছৰহে পৰা যোৱা মানুহ চলাই আছে বিজেপি মানুহখিনি এতিয়া পোষ্টাৰ বেনাৰ মাৰাৰ বাহিৰে চাহ আনি দিয়াৰ বাহিৰে তেওঁলোকৰ কোনো কাম নাথাকিব আৰু সেইটো তেওঁলোকে ইজ্জত যোৱা কথাটো যদি অনুভৱ কৰে আমি বৰ সুখী হ'ম কাৰণ পুৰণা বিজেপি আমি বহুত দিনৰ আগৰ বিজেপি দেখিছোঁ আমি ৰেছপেক্ট কৰোঁ তেওঁলোকক যেনেকৈ অটল বিহাৰী বাজপেয়ীৰ কথাটো মই আজি এটা শব্দ উলিওৱা নাই মই নৰেন্দ্ৰ মোদীৰ কথাহে কৈছোঁ অটল বিহাৰী বাজপেয়ীক ৰেছপেক্ট কৰিছিলোঁ তেওঁ গুণী জ্ঞানী জানা মানুহ আৰু বিজেপি যিখিনি পুৰণা মানুহ আছে বহুত দিনত বেয়া দিনত 4জন MP থকা দিনৰ আগৰ পৰা তেওঁলোকে বিজেপি কৰি আছিল আজি সেইসকলৰ মানুহৰ ইজ্জত নোহোৱা কৰি পেলাইছে তেওঁলোকে সহ্য কৰি আছে সেই অৰ্থতহে মই কথাটো কৈছোঁ অন্য অৰ্থত নহয় মই কিয় মিছলীয়া বুলি কৈছোঁ আপোনালোকে মোৰ ভাষণটো শুনিছে মই সেইকাৰণে মিছলীয়া বুলি কৈছোঁ সংবাদ মাধ্যমকো ক'লোঁ মই এতিয়া আপুনিতো সংবাদ মাধ্যমৰ পত্ৰকাৰ আপুনি জানিব আৰু জানেও আপুনি তথাপিতো সুধিছে কাৰণে কওঁ তেওঁ যিকেইটা প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি এটাও পূৰণ হোৱা নাই তেওঁ যিবিলাক কাম কৰি আছে সেইবিলাক ভাৰত মাতাক ৰক্ষা কৰিবৰ কাৰণে নহয় ভাৰত মাতাক ধ্বংস কৰিবৰ কাৰণে তেওঁ কাম কৰি আছে সেই অৰ্থতহে মই তেওঁক মিছলীয়া বুলি কৈছোঁ আৰু সাম্প্ৰদায়িক বুলি কৈছোঁ 32লৈ ব্ৰহ্মপুত্ৰদি বহুত পানী যাব চাই থাকক কি হয় বহুত পানী যাব ব্ৰহ্মপুত্ৰদি আৰু তেওঁৰ বা ক'ত থাকে মই বা ক'ত থাকোঁ তেতিয়া দেখা পাওঁ নে নাপাওঁ কিন্তু কংগ্ৰেছ মই আগতে কৈছোঁ মহাসাগৰ শুকাই যোৱা মই শুনা নাই ক'তো শুকাই নাযায় কেতিয়াবা পানী অলপ কমিব পাৰে একো ডাঙৰ কথা নহয় আকৌ পূৰা হ'ব জোৱাৰ আহিব আৰু জোৱাৰ আহিলে কাৰো ৰক্ষা নাই
তেওঁ বা কি বেলুন তেওঁৰ কথা ক'ব লাগিলে মই যে বিপক্ষে ক'ব লাগিব, তেওঁৰ বিপক্ষে মই নিৰ্বাচনৰ আগত নকওঁ, পিছত ক'ম, কথা আছে।